সকলোকে স্বাগতম জনালো বিয়াৰ অন্যটা ভিডিঅ'লৈ। আজি হৈছে বিয়াৰ আগৰটো দিন মানে আমাৰ বিয়াখন 13 দিনীয়া যে সেইকাৰণে আজি হৈছে 12 নম্বৰটো দিন। এয়া দেখিছেনে কেইদিনমানৰ পৰা পেণ্ডেল দিয়া কাম আৰু তাৰ পাছতে বাকি ডেকোৰেশ্যনৰ কাম আৰু এই সকলোবোৰ কাম আৰম্ভ হৈ আছে। সকলোখিনি মানুহ ব্যস্ত আমি ঘৰৰ বিয়াৰ লগতে। আজিৰ দিনটো কিছুমান ঠাইত কোৱা হয় মূৰত তেল দিয়া, কিছুমানত কোৱা হয় পাতিত বঢ়োৱা বা ৰাতি বিয়া হেনেদৰে। আৰু আজি হৈছে একে বিয়াৰ দৰে এটা ভাল লগা দিন, কিন্তু দিনটোত একো নহয়, পাছবেলালৈহে হ'ব। সেইকাৰণে দিনতে আমি গা মূৰ ধুই ৰেডি, কাৰণ কাইলৈ চুলিখিনি ধুবলৈ দিগদাৰ হ'ব। আৰু তাৰপিছত এয়া দিনতে পাহিয়ে লগাইছে মেহেন্দি। তাহাঁতৰো উৎপাত একেবাৰে মেহেন্দি লগাবলৈ, লগতে চানচতে ময়ো লগাই ল'লোঁ। এয়া এডাল অকল সৰুকৈ। তাৰপিছত একেবাৰে আবেলি লগ পাইছোঁ। আবেলি এয়া ৰেডি হ'লোঁ আৰু বিয়া বুলি জানেনে মই নতুন কাপোৰ এযোৰ ল'লোঁ। এইযোৰ হৈছে কটনৰ এযোৰ প্ৰিণ্টেড কাপোৰ, তাকে পিন্ধি লৈ ৰেডি হ'লোঁ মই এতিয়া বিয়ালৈ বুলি। এয়া দেখিছে আবেলি আন্ধাৰ হোৱাৰ আগে আগে গাঁৱৰ ৰাইজবোৰ আহিবলৈ আৰম্ভ কৰিছে, ওচৰৰ পাজৰৰ। তাৰপাছতে সকলোকে চাহ খাবলৈ দিয়া হৈছে। আৰু আজি হৈছে আখৈ ফুটোৱা, সেইটোৱে মেইন নিয়ম বুলি ক'ব লাগিব আজি। এয়া গাঁৱৰ ৰাইজে লগ লাগি আখৈ ফুটাই আছে, দুয়োটা চৌকা পাতি তাতে ধুনীয়াকৈ আখৈ ফুটা নিয়ম কৰিছে। আপোনালোকৰ ফালে এনেকৈ আখৈ ফুটা নিয়ম কৰেনে বাৰু মোক জনাবচোন। এই আখৈখিনি আজি অলপমান এমুঠি এমুঠি খাবলৈ দিলে, কিন্তু মেইন আচলতে বোলে কাইলৈ বিয়াৰ দিনাখনহে খাবলৈ দিব, সকলোকে বিলাব ৰাইজৰ মাজত। আৰু আজি ভোজো এটা কৰা হয় ঘৰতে, সেইকাৰণে এয়া পাকঘৰত সকলোখিনিয়ে লগ লাগি শাক ভাতৰ যা যোগাৰ কৰিছে। আৰু আনফালে এই গোপিনীবোৰ আহিছিলে, গাঁৱৰ মানে ৰাইজবোৰ আহিছিলে, সেই সকলোকে বুনিয়া ভুজিয়াৰ সৈতে চাহৰ দিহা কৰা হৈছে। আৰু এয়া মই যে কৈছিলোঁ আখৈ অলপমান খাব দিয়ে বুলি, এমুঠিমান আখৈ মই পালোঁ খাবলৈ। আৰু আজি বোলে ৰাজহাঁহৰ লগত ভোজ দিয়ে। আপোনালোকৰ ফালে এইটো নিয়ম আছেনে জনাবচোন। ৰাজহাঁহ মানে হাঁহো চলে চাগে নাজানো, কিন্তু আজি ৰাজহাঁহ আৰু কোমোৰাৰ লগত আমাৰ ভোজৰ আয়োজন কৰা হৈছে। আৰু এইফালে পাতিত বহাই বুলি কৈছিলোঁ যে, পাতি পাৰি কইনা ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধাই সাজু কৰি আনি বহালে। এতিয়া কইনাই সকলো মাজতে বহি লৈ আৰম্ভ কৰিব মেহেন্দি লগোৱা। এয়া কইনাৰ মাক গৈছে বিয়ানাম গাবলৈ, তেওঁলোকক শৰাই আগবঢ়াইছে। আজি বিয়ানাম গায় আৰু আমাৰ ইয়াত কোৱা হয় শৰাই খোজা বুলি, মানে ঘৰৰ যিমানবোৰ মানুহ এতিয়া আছে যে, যেনেকৈ ধৰক মই বৰমাক হিচাপে, পাহী বাইক হিচাপে, তেনেকৈ সকলোবোৰ মানুহ বাইক, পেহীয়েক, মাহীয়েক কোন কোন আছে ঘৰত, সেই সকলোকে মাতি মাতি শৰাই খোৱা হয়, বিয়ানাম গোৱা হয়। এনেদৰে হাঁহি ফূৰ্তিৰে ধেমালিৰে এটা ভোজ কৰা হয়। এয়া প্ৰথম শৰাইখন খাইছে দেখিছেনে, সেই যে গামোচা লৈ আছে সেয়া হৈছে তাইৰ নিজৰ বাইক। আৰু যিহেতু বৰ্তাকৰ ছোৱালী হয় পাহী, সম্বন্ধত তাইও বাইক, সেইকাৰণে দুয়োগৰাকীকে একেলগে শৰাই খুজি দিলে। আৰু দুয়োগৰাকীয়ে এয়া পাহী আৰু ধুনুৱে লগতে শৰাই দিলে। আৰু তাৰপিছতে অলপমান পাহীয়ে নাচিলে। সকলোৱে ভালো পাইছে, পাহীও ভাল পাইছে বাৰু। প্ৰথমতে নানাচো বুলি কৈছিলে তাই, কিন্তু পিছত বাইকক চাই চাই তাইও কপি কৰিবলৈ আৰম্ভ কৰিলে। ভাল লাগিলে এনেদৰে হাঁহি ফূৰ্তি কৰি সকলোৱে। আৰু সেই যে মই দেখাইছিলোঁ আখৈ ফুটাইছিলে, সেইকেইটা চৌকাতে এতিয়া গোপিনীসকলে লগ লাগি ভাত আৰু দাইলৰ দিহা কৰিছে। আৰু এয়া বাকী সকলোখিনি গোপিনীৰ লগতে বহি আছে। আৰু আনফালে এই ৰাজহাঁহ বুলি কৈছিলোঁ, ৰাজহাঁহ আৰু কোমোৰাৰ সৈতে এয়া বনাই আছে আজি ৰাতিৰ কাৰণে। এয়া হৈছে দদায়েক, সম্বন্ধীয় দদায়েক, আমাৰ ঘৰৰ হয়। আৰু এইজন হৈছে আমাৰ ঘৰৰ সৰু বৰ্তা। তাৰপাছতে এয়া হৈছে মাহীয়েকে শৰাই দিলে, তাৰপাছতে নাচিছে। আজিতো ননজাকে কোনো যাব নোৱাৰে। আৰু এইফালে সকলোখিনি মানুহ বহি আছে। আজি যিহেতু বহুত এটা গুপগুপীয়া গৰম উঠি আছে, সেইকাৰণে চব পালে ফেন লগাই বহি আছে। আৰু সেয়া দেখিছেনে, এয়া হৈছে আপাক, মানে কইনাৰ দেউতাকৰ বাইক। আৰু এইজন হৈছে ডাঙৰ বৰ্তাকে মানে একদম বিহু গাই কি ফূৰ্তি আজি ক'বই পৰা নাই। এয়া আপাকে নাচিব লাগিলেই, তাৰপাছতে বাকীসকলেও মানে তেওঁৰ ছোৱালী দুয়োগৰাকীয়েও তেওঁক জইন কৰিলে। আজিৰ এই আবেলিটি সঁচাকৈ বৰ ভাল লাগে, সকলোৱে ইমান ফূৰ্তি মাইণ্ডত থাকে নহয়। এয়া দেখিছেনে বৰ্তাকে এইফালে ৰখিবই পৰা নাই। এয়া হৈছে ডাঙৰ বৰ্তা। আৰু আনফালে সেয়া আপাকৰ ছোৱালী দুয়োগৰাকীয়ে নাচি আছে বিহু। সঁচাকৈ এই এনেকুৱা শৰাই খোজা নিয়ম, মানে কইনা বিয়াৰ আগৰ দিনাখনত ৰাতি শৰাই খোজা হাঁহি ফূৰ্তি কৰা নিয়মটো তুলনি বিয়াতো আছে আৰু আমাৰ বৰ বিয়াতো আছে। এয়া হৈছে টেঙাখাটৰ পৰা অহা আমাৰ পেহীয়েক। পেহীয়েককো আমি শৰাই খুজিবলৈ লগাই
দিলোঁ গাঁৱৰ ৰাইজক বোলো পেহীয়েক আহিছে তাইকো নেৰিবা তাৰপাছতে শৰাই খুজি হৈ গ'ল এয়া দেখিছে গাঁৱৰ গোপিনীসকল যে আছিলে তেওঁলোকক প্ৰথমতে ভাত খাবলৈ দিয়া হৈছে আৰু আনফালে মাক আৰু দেউতাকে সেৱা লৈছে আশীৰ্বাদ লৈছে তেওঁলোকৰ পৰা যাতে সকলোখিনি কুশল মংগলে হৈ যায় আৰু আনফালে এয়া হৈছে বৰমাক আৰু আপাক বেলেগ এগৰাকী আপাক তেওঁ মানে একেবাৰে শেষত কঁকালটো ঘূৰাই দিছে ভাল লাগিলে আজিৰ দিনটো এনেদৰে হাঁহি ফূৰ্তিৰে পাৰ কৰি